মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 4ৰ পাঠ নম্বৰ 3 অসমীয়া বিষয়টোৰ আপোন পাঠ, এইটো কিতাপ বা অসমীয়া কিতাপৰ পাঠ নম্বৰ 3 আনন্দৰাম ঢেকিয়াল ফুকন। এইটো পাঠৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া তোমালোকৰ ভিডিঅ'লৈ যাওঁ আমি। 1 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ প্ৰথমে কোৱা আৰু তাৰপিছত লিখা। কোন হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ দৈনন্দিন কৰ্মৰাজি কিদৰে আৰম্ভ হৈছিল? উত্তৰটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ দৈনন্দিন কৰ্মৰাজি আৰম্ভ হৈছিল প্ৰাতঃভ্ৰমণেৰে। ফুকনদেৱে ঢলপুৱাতে উঠি লিখা পঢ়া কৰি ফুৰিবলৈ যায় আৰু ফুৰি থাকোঁতে বাটে বাটে বাতৰি কাকত পঢ়ি যায়। পুৱা ফুৰি আহি পুনৰ 8 বজালৈ লিখা পঢ়া কৰি উঠি গৰম পানীৰে গা ধুইছিল। এনেদৰে আৰম্ভ হৈছিল ফুকনদেৱৰ দৈনন্দিন কৰ্মৰাজি। খ নম্বৰত কৈছে আনন্দৰাম ঢেকিয়াল ফুকনে অসমত অসমীয়া ভাষা প্ৰচলনৰ বাবে কিয় জোৰ দিবলগীয়া হৈছিল? উত্তৰটো হৈছে ইংৰাজ শাসনসকলে 1836 চনত অসমৰ আদালত পঢ়াশালী কাৰ্যালয়ত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাৰ প্ৰচলন কৰাত অসমীয়া মানুহে নিজৰ মাতৃভাষাটোকে শিকিবলৈ নোপোৱা হ'ল। সেইবাবে অসমীয়াই ভাষাপ্ৰেমী আনন্দৰাম ঢেকিয়াল ফুকনে তেতিয়া অসমৰ আদালত পঢ়াশালী কাৰ্যালয় আদিত অসমীয়া ভাষাক পুনৰ প্ৰচলনৰ বাবে জোৰ দিছিল। ঘ নম্বৰ হৈছে আনন্দৰাম ঢেকিয়াল ফুকনে লিখা 4খন গ্ৰন্থৰ নাম লিখা। তো উত্তৰটো লিখিবা যে আনন্দৰাম ঢেকিয়াল ফুকনে লিখা 4খন গ্ৰন্থৰ নাম হ'ল অসমীয়া ল'ৰাৰ মিত্ৰ, আইন ও ব্যৱস্থা, অসমীয়া ভাষা বিষয়ক গ্ৰন্থ আৰু সদৰ আদালত নিষ্পত্তি। নম্বৰ হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ শিক্ষা জীৱনৰ বিষয়ে তোমাৰ পাঠৰ আলামত লিখা। উত্তৰটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ শিক্ষা জীৱনৰ আৰম্ভ হৈছিল গুৱাহাটীত উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল। যদিও তেওঁ লগতে পঢ়িবলৈ যোৱা ভাতৃসমূহ বন্ধু দুৰ্গাৰাম ফুকন আৰু আন কেইজনমান লোকৰ কলিকতাতে মৃত্যু হোৱাত শিক্ষা আধৰুৱা কৰি ঘৰলৈ উভতি আহে আৰু ইংৰাজী, বাংলা, অসমীয়া ভাষাৰ শিক্ষা অতি সুন্দৰকৈ শিকে, লগতে কিতাপ আদিও লিখে। সংস্কৃত ভাষাত ভালদৰে বুজি পোৱা ফুকনদেৱ শিক্ষাৰ প্ৰতি ইমানেই আগ্ৰহী আছিল যে কেতিয়াবা টোপনি গৈ থকা সময়তে মুখলৈ চালি পঢ়ি থকা যেন দেখা গৈছিল। প্ৰথম নম্বৰ হৈছে আনন্দৰাম ঢেকিয়াল ফুকনে কোন সময়ত লিখা পঢ়া কৰিছিল? উত্তৰটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকনদেৱে প্ৰতিদিনে ব্ৰহ্মপুৱাতে উঠি লিখা পঢ়া কৰিছিল। দ্বিতীয় নম্বৰ প্ৰশ্ন আছে তোমালোকৰ প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি? এইখন কিমান চনত প্ৰকাশিত হৈছিল? উত্তৰ দিছে প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম হৈছে অৰুণোদয় আৰু এইখন 1946 চনত প্ৰকাশ হৈছিল। তোমালোকৰ 2 নম্বৰত আছে বুজা আৰু লিখা। এতিয়া চোৱা, বিদ্যা যোগ আলৈ বিদ্যালয় হৈছে, ঠিক তেনেকুৱা হিম যোগ আলৈ কিব হিমালয়, কাৰ্যা যোগ আলৈ কাৰ্যালয়, দেৱ যোগ আলৈ এইটো ফুল হৈছে, এইটো তোমালোকৰ এইটো দেৱালয় আৰু চিকিৎসা যোগ আলৈ এইটো হ'ব চিকিৎসালয়। উল্টা পুল্টা কৰি হৈছে, গতিকে এইটো তোমালোকে ইয়াতে লিখিবা। আৰু দেৱ যোগ আলৈ এইটো দেৱালয় ইয়াতে হ'ব। বুজি পাইছা? দেৱালয় ইয়াতে হ'ব আৰু চিকিৎসালয় ইয়াতে নামি আহিব। এবাৰ 3 নম্বৰত আছে বাক্য ৰচনা কৰা। হেৰফেৰ, প্ৰচলন, সংযোগ, সংবাদ পত্ৰ, প্ৰসাৰ আদি এইবোৰ শব্দৰে বাক্য ৰচনা কৰিব লাগিব। হেৰফেৰ শব্দটো চোৱা, ফুকনদেৱৰ দৈনন্দিন কৰ্মৰাজিৰ সময়ত হেৰফেৰ নহৈছিল। প্ৰচলন 1972 চনত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হ'ল। সংবাদ পত্ৰ, অৰুণোদয় অসমৰ প্ৰথমীয়া সংবাদ পত্ৰ। প্ৰসাৰ, ফুকনদেৱৰ স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ কাৰণে নানা যত্ন কৰিছিল। সহযোগ, সকলৰ সহযোগত টান কামো উজু হৈ পৰে বা সহজ হৈ পৰে। 4 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ পঢ়া, বুজা আৰু লিখা। বাটে বাটে এইটো বাক্য ৰচনা কৰি দিছে। মগনি এজনে বাটে বাটে ঘূৰি ফুৰিছে। তো তোমালোকে হাতে হাতে লিখিবা যে হাতে হাতে মিলাই আমি আগবাঢ়ি যাওঁ। ঘৰে ঘৰে ল'ৰাবোৰে ঘৰে ঘৰে চান্দা তুলি ফুৰিছে। বাৰে বাৰে ৰহিমে বাৰে বাৰে পদ্ধতি পঢ়ি আছে। মনে মনে, তোমালোকে অলপ মনে মনে থাকা। তাৰপিছত 5 নম্বৰত আছে খাল ঠাইবোৰ কৰিব দিছে। ৰোৱনী ভূঁই ৰুৱে, ৰান্ধনীয়ে ভাত ৰান্ধে, শিপিনীয়ে কাপোৰ বায়, মাছমৰীয়াই মাছ মাৰে, ঢুলীয়াই ঢোল বায়, হালোৱাই হাল বায়, দাৱনীয়ে ধান দায় আৰু খোলবাদকে খোল বায়। তোমালোকে 6 নম্বৰত পাবা পঢ়া, বুজা আৰু লিখা। তো এইটো কৈছে কাৰ্যৰ লগত জড়িত ব্যক্তি, এইটো কেৰাণী, মহৰী, সঞ্চালক, বিষয়া, কৰ্মচাৰী আদি বোলে।
তাৰপিছত বিদ্যালয়ৰ লগত জড়িত থকা ব্যক্তিসকলে কি কয়? প্ৰধান শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থী বা কেৰাণী। আৰক্ষী বিভাগৰ লগত জড়িত ব্যক্তিসকল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আৰক্ষী অধীক্ষক, কনিষ্টেবল, সহকাৰী অধীক্ষক, আৰক্ষী সঞ্চালক প্ৰধান। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকল হৈছে মন্ত্ৰী, বিষয়া, বিধানসভাৰ অধ্যক্ষ আৰু ৰাজ্যপাল। আদালতৰ লগত জড়িত ব্যক্তিসকল উকিল, মহৰী, ন্যায়ালয়ৰ উপ-আয়ুক্ত আৰু আয়ুক্ত। গাঁও পঞ্চায়তৰ লগত জড়িত ব্যক্তি গাঁওবুঢ়া, পঞ্চায়তৰ সভাপতি, সম্পাদক। কৃষিৰ লগত জড়িত ব্যক্তিসকল কৃষক, হালোৱা, ৰোৱনী আৰু দাৱনী। কাকত আলোচনীৰ লগত জড়িত ব্যক্তি সম্পাদক, সহকাৰী সম্পাদক, সাংবাদিক, স্থানীয় সংবাদদাতা। মৌজাৰ লগত জড়িত ব্যক্তিসকল মৌজাদাৰ। পুথিভঁৰালৰ লগত ব্যক্তিসকল পুথিভঁৰালী, পাঠক বা পঢ়ুৱৈ। এবাৰ 7 নম্বৰত আছে তোমালোকৰ বিপৰীতাৰ্থক শব্দ লিখা। পুৱা, তপত, জ্যেষ্ঠ, সঁচা, উপকাৰী আৰু স্ত্ৰী। ইয়াৰ ভিতৰত চাবা এইটো হ'ল শব্দ, এইটো বিপৰীত শব্দ। চাবা পুৱা গধূলি, তপত চেঁচা, জ্যেষ্ঠ কনিষ্ঠ, সঁচা আৰু মিছা। তাৰপিছত আৰু আছে উপকাৰ হ'ব অপকাৰ আৰু পুৰুষৰ বিপৰীত হ'ব স্ত্ৰী। 8 নম্বৰ দিয়া আছে তলত দিয়া ব্যক্তি কেইজনৰ বিষয়ে জানিবলৈ চেষ্টা কৰা। তাৰ পাছত লিখা। এইটো হ'ল আনন্দৰাম বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, বাণীকান্ত কাকতি। এইকেইজন মানুহৰ বিষয়ে লিখিব লাগিব। তো চোৱা প্ৰথমত আছে আনন্দৰাম বৰুৱা। সংস্কৃত সাহিত্যৰ অগাধ ভোটাতাৰা। তেওঁ প্ৰথম বিলাতলৈ যাওঁতা সৰস্বতীৰ বৰপুত্ৰ হ'ব পাৰিছিল। তেওঁ কেৱল আনন্দৰাম হিয়ে এইজনা বিদগ্ধ পণ্ডিতৰ নাম আজিও অসমীয়া শ্ৰদ্ধাৰে সোঁৱৰে। খ নম্বৰ আছে লক্ষ্মীনাথ বেজবৰুৱা। আধুনিক অসমীয়া গদ্য সাহিত্যৰথীৰ লক্ষ্মীনাথ বেজবৰুৱা দেৱ দীননাথ বেজবৰুৱা দেৱৰ সুযোগ্য সন্তান আছিল। জোনাকী যুগৰ ত্ৰিমূৰ্তি চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱাৰ অন্যতম। বেজবৰুৱাদেৱৰ আধুনিক অসমীয়া সাহিত্যৰ পথ প্ৰদৰ্শকৰ বাবে তেওঁক সাহিত্যৰথী আৰু সাহিত্য বেশৰংগৰ লগতে অসমৰ সচেতন কৰাৰ বাবে ৰসৰাজ উপাধিৰে বিভূষিত কৰা হৈছিল। বুঢ়ী আইৰ সাধুৰ দৰে মনোগ্ৰাহী সাধু শিশুসকলৰ অতি সপোন। তাৰোপৰি তেওঁ জনুকা, ককাইদেউতা আৰু নাতি ল'ৰা, সাধুকথাৰ কুকি আদি কথা পুথিৰ উপৰিও কৃপাবৰ বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, তথ্যকথা, কেহকলি আদি বিভিন্ন ধৰণৰ গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। এইবাৰ ডক্টৰ বাণীকান্ত কাকতি। বৰপেটা জিলাৰ বাটিকুৰিয়া গাঁৱত জন্ম। দলিতৰাম কাকতি আৰু লাহবালা কাকতিৰ সন্তান বাণীকান্ত কাকতি দেৱ। অসমীয়া সাহিত্য জগতৰ অন্যতম কীৰ্তি, একাগ্ৰতা আৰু অধ্যাৱসায়ৰ এক জ্বলন্ত চিহ্ন। ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতি প্ৰৱেশিকা পৰীক্ষাত ভিতৰুৱা গাঁও অঞ্চলৰ ল'ৰা হৈও অতি দক্ষতাৰে উত্তীৰ্ণ হোৱাৰ উপৰি শিক্ষা জীৱনৰ পিছৰ সময়ছোৱাতো গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল। স্কুলীয়া সময়ৰ এটি ঘটনাই কাকতি দেৱৰ পঢ়াৰ প্ৰতি থকা অসীম ধাউতিৰ পৰিচয় দাঙি ধৰে। সংস্কৃত বিষয়ৰ পৰীক্ষাত বিদ্যালয়ৰ সংস্কৃত বিষয়ৰ শিক্ষক লক্ষীকান্ত শৰ্মাৰ হাতত কাকতিদেৱে 100ৰ ভিতৰত 105 নম্বৰ পোৱাত প্ৰধান শিক্ষকে শৰ্মাদেৱক মাতি নি কৈফিয়ত কাৰণ বিচাৰিছিল। উত্তৰত শৰ্মাদেৱে 5 নম্বৰ বেছিকৈ পোৱাৰ কাৰণ দেখাইছিল। বোপাই ইমান সুন্দৰকৈ আৰু শুদ্ধকৈ দিছে যে মই আৰু 5 নম্বৰ বেছিকৈ নিদি নোৱাৰিলোঁ। পঢ়া, বুজা আৰু নিজে লিখিব দিছে। যেনেকৈ কৰ্ম কৰম, ধৰ্ম ধৰম, শৰ্ণ হন, সম্বল সমন, ভক্তি ভকতি, সাত সোৱাদ। এইবাৰ ৰত্ন কি লিখিম? ৰতন, স্থিৰ থিৰ, মিত্ৰ মিতিৰ, কম্পন কপনি, গৰ্জন গজনি, সামফল সফল। তো আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।